নমস্কাৰ। অসম বিধানসভাৰ 126টা সমষ্টিৰ ভিতৰতে কোনে কিমান আসন পাব তাক লৈ এটা অপিনিয়ন পোল লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। তো আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই তেনেহ'লে চাই আহক আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ এটা কৰি দিব আৰু চেনেলটো যদি নতুন চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে এতিয়াই ফ'ল' কৰক। আজিৰ ভিডিঅ'টো হ'ব ডিব্ৰুগড় জিলাৰ পৰা আৰম্ভ কৰি শ্ৰীভূমিলৈকে যিমান সংখ্যক বিধানসভা সমষ্টি আছে কোনে কিমান আসন পাব তাক লৈ আলোচনা কৰিম। ডিব্ৰুগড় জিলাৰ কথা ক'বলৈ হ'লে চাবুৱা লাওহালত বিজেপি যাব বুলি নিশ্চিত হৈছে। ডিব্ৰুগড়ত বিজেপি আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে। খোৱাঙত বিজেপি যাব বুলি নিশ্চিত হৈছে। দুলীয়াজানত বিজেপি যাব। টিংখঙতো বিজেপি আগবাঢ়ি আছে। নাহৰকটীয়াত বিজেপি যাব বুলি নিশ্চিত হৈছে। চৰাইদেউ ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ হ'লে দুটা সমষ্টি আহে, তাৰ ভিতৰতে সোণাৰীত NDA আগবাঢ়ি আছে। মাহমৰাতো NDA যাব বুলি নিশ্চিত হৈছে। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ হ'লে ডেমৌ NDA যাব বুলি নিশ্চিত হৈছে। শিৱসাগৰত ৰাইজৰ দল যাব বুলি নিশ্চিত হৈছে। নাজিৰাত NDA আগবাঢ়ি আছে। মাজুলী ডিষ্ট্ৰিক্টত ক'বলৈ হ'লে মাজুলীত NDA আগবাঢ়ি আছে। যোৰহাট জিলাৰ কথা ক'বলৈ হ'লে কিয়কত NDA আগবাঢ়ি আছে। যোৰহাটত কংগ্ৰেছ যাব বুলি নিশ্চিত হৈছে। মৰিয়নিত NDA আগবাঢ়ি আছে। তিতাবৰত কংগ্ৰেছ যাব বুলি নিশ্চিত হৈছে। গোলাঘাট জিলাৰ কথা ক'বলৈ হ'লে গোলাঘাটত NDA আগবাঢ়ি আছে। দেৰগাঁৱত NDA যাব বুলি নিশ্চিত হৈছে। বোকাখাটতো NDA যাব বুলি নিশ্চিত হৈছে। খমটাইত বিজেপি জয় নিশ্চিত হ'ব বুলি আমি জানিব পাৰিছোঁ। চৰুপথাৰতো বিজেপি আগবাঢ়ি আছে। কাৰ্বি আংলং জিলাৰ কথা ক'বলৈ হ'লে তিনিটা সমষ্টি আহে, তাৰ ভিতৰতে বোকাজানত NDA আগবাঢ়ি আছে। হাওৰাঘাটতো NDA আগবাঢ়ি আছে। ডিফুত NDA যাব বুলি নিশ্চিত হৈছে। ৱেষ্ট কাৰ্বি আংলঙৰ কথা ক'বলৈ হ'লে দুটা সমষ্টি আহে, তাৰ ভিতৰতে ৰংখাং NDA আগবাঢ়ি আছে। আমৰিতো NDA যাব বুলি নিশ্চিত হৈছে। ডিমা হাছাও জিলাৰ কথা ক'বলৈ হ'লে এটা সমষ্টি আহে, হাফলং NDA আগবাঢ়ি আছে। কাছাৰ ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ হ'লে লখিমপুৰত কংগ্ৰেছ যাব বুলি নিশ্চিত হৈছে। উদাৰবন্দত NDA আগবাঢ়ি আছে। কাটিগড়ো NDA যাব বুলি নিশ্চিত হৈছে। বৰখলাতো NDA যাব। শিলচৰত NDA আগবাঢ়ি আছে। সোণাইত AIDFৰ নিশ্চিত জয়। ধুলাইত NDA আগবাঢ়ি আছে। হাইলাকান্দি জিলাৰ কথা ক'বলৈ হ'লে হাইলাকান্দিত AIDF যাব বুলি নিশ্চিত হৈছে। আলগাপুৰ কাটলিচেৰাতো AIDF যাব বুলি নিশ্চিত হৈছে। শ্ৰীভূমি জিলাৰ কথা ক'বলৈ হ'লে কৰিমগঞ্জ নৰ্থত NDA যাব বুলি নিশ্চিত হৈছে। কৰিমগঞ্জ চাউথত AIDFৰ জয় হ'ব বুলি জানিব পৰা গৈছে। পথাৰকান্দিত NDA যাব বুলি নিশ্চিত হৈছে। ৰামকৃষ্ণ নগৰতো NDA যাব বুলি নিশ্চিত। আজিৰ ভিডিঅ' আছিল এইখিনিয়ে। তো নেক্সট ভিডিঅ' আহি আছে ডিষ্ট্ৰিক্ট ৱাইজত কোনে কিমান আসন পাব তাক লৈ এনালাইচিছ কৰিম। আপোনালোকে যদি চাব খুজিছে তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।